হেল্ল' গাইজ, ৱেলকাম টু মাই আনাডাৰ ভিডিঅ'। বন্ধুসকল, আজি আমি ভিডিঅ'টোত ডিছকাছ কৰিম যে যিটো মূল বিষয় হৈছে যে মুৰ্গীবিলাক দাদা এজনে কমেণ্ট কৰিছিলে যে তেখেতৰ মুৰ্গী 55 ডেইজ কমপ্লিট হৈ গৈছে। তেখেতৰ মুৰ্গী 400 গ্ৰাম, 180 গ্ৰাম, 200 গ্ৰাম হৈ আছে। মুৰ্গীবিলাকৰ ওজন বৃদ্ধি পোৱা নাই। কিয় বৃদ্ধি পোৱা নাই, কি কাৰণত মুৰ্গীৰ ওজন বৃদ্ধি নাপায়, ডাঙৰ নহয়, তাৰ বিষয়ত আজি ডিছকাছ কৰিম। আৰু প্ৰথমতে আমি আমাৰ চেনেলৰ ফালৰ পৰা সেইজন দাদাক বা বন্ধুক ধন্যবাদ আগবঢ়াইছোঁ। তাৰ আগতে সৰু অলপ সময় লৈ কেনে আমাৰ ফাৰ্মখনত কালি ৰাতি এটা নাইট টাইমত এটা ঘটনা হৈছিলে, তাৰ ওপৰত অলপ কথা পাতি লওঁ। বন্ধুসকল, কালি ৰাতি 12:15 মানত মুৰ্গীৰ গঁৰালৰ যিটো দুৱাৰ আছে, দুৱাৰটো আমি টিঙেৰে বনাইছিলোঁ। কুকুৰে কি কৰিছে, দুটা কুকুৰে যিটো দুৱাৰৰ টিন আছে, টিনটো খামুচি কেনে ভাঙি দিছে। অলপ ভাঙি দি কেনে লাহে লাহে গঁৰালৰ ভিতৰত সোমাই গৈছে। দুটা কুকুৰ সোমাই যোৱাৰ লগে লগে মুৰ্গীবিলাক, আপোনালোকে জানে যে আমাৰ মুৰ্গীৰ ফাৰ্মত ৰাতি আমি লাইট নিদিওঁ, আন্ধাৰ থাকে। মুৰ্গীবিলাক পূৰা হুলস্থুল কৰিবলৈ ধৰিছে। আমি গম পাইছোঁ, লগালগ আমি উঠি আহিছোঁ। আহি কেনে দুটা কুকুৰক বাহিৰলৈ ওলাইছোঁ আৰু ভিতৰত সোমাই কেনে চাইছোঁ যে দুটা মুৰ্গীক মাৰি দিছে আৰু এটা মুৰ্গী ঘায়েল কৰি দিছে। আৰু এটা কুকুৰে মুখত কৰি এটা মুৰ্গীক লৈ গৈছে। আৰু সেই দুটা মুৰ্গীক আমি বেলেগ ঠাইলৈ পেলাই দিছোঁ। আৰু যিটো ইনফেক্টেড হৈ আছে সেইটো অলপ খামুচি দিছে। ভৰিটো অলপ হৈছে, কিন্তু দানা পানী খাই আছে, ঘূৰি ফুৰি আছে, কিন্তু লাহে লাহে ঘূৰি ফুৰি আছে। আপোনালোকে কমেণ্ট কৰিবচোন যদি আপোনালোকৰ এনে থাকে যে কুকুৰে অলপ কৰিলে মুৰ্গীটো বাচেনে নাই, জনাই দিব আমাক কমেণ্ট কৰি। কাৰণ এনেকুৱা পৰিস্থিতি আৰু হোৱা নাইতো আমি গম নাপাওঁ। তো সেই মুৰ্গীটো বাচেনে নাই ক'ব নোৱাৰোঁ, কিন্তু মুৰ্গীটো পূৰা ঠিক, দানা খাই আছে, পানী খাই আছে, ঘূৰি ফুৰি আছে, কাজিয়াও কৰি আছে, কিন্তু অলপ লাহে লাহে খোজকাঢ়ে, ভৰি এটা অলপ ভাঙাৰ নিচিনা। তো বন্ধুসকল, আমাৰ কিছুমান মুৰ্গী ফাৰ্মৰ বাহিৰৰ পৰা ওলাই গৈছিলে। আমি এই মুৰ্গীবিলাকক ফাৰ্মৰ ভিতৰলৈ সোমাই দিছোঁ। এতিয়া মৰ্ণিং টাইমত উঠি কেনে চাওঁ যে আৰু এটা মুৰ্গী বাহিৰত ঘূৰি আছে, মতা কুকুৰা। সেইটো ফাৰ্মৰ ভিতৰত ৰাতি হ'লে সোমাই দিম। তো এতিয়ালৈকে সঠিক হিচাপ পোৱা নাই মুৰ্গী ভিতৰত কেইটা আছে বা কুকুৰে কেইটা লৈ গৈছে। মুঠৰ ওপৰত মুৰ্গী যেতিয়া আমি চেল আউট কৰিম তেতিয়া হিচাপ এটা পাম। তো বন্ধুসকল, আপোনালোকে কমেণ্ট কৰি জনাই দিব। আৰু আজি সেই ভিডিঅ'টো সেই কথাটো ডিছকাছ কৰিম যে মুৰ্গীৰ ওজন কিয় নলয়। বন্ধুসকল, প্ৰথমতে আপোনালোকে চাব যে আপোনালোকে পোৱালিৰ কোৱালিটি, যদি আপোনালোকে ভাল কোৱালিটিৰ পোৱালি নানে, অৰ্থাৎ এ গ্ৰেডৰ যিটো পোৱালি পোৱা যায়, মিউচিয়ৰ যিবোৰ পোৱালি পোৱা যায় মুৰ্গীৰ, এইবোৰ যদি নিদিয়ে আপোনালোকক, যদি চাব যে ফাৰ্ষ্ট মুৰ্গীয়ে কণী পাৰিলে কণীৰ চাইজটো অলপ সৰু হৈ থাকে, এই কণীৰে যদি পোৱালি প্ৰডাকশ্যন কৰা হয়, তেতিয়াহ'লে সেইবোৰ পোৱালি এ গ্ৰেড নহয়, এইবোৰ পোৱালি সৰু হৈ থাকে। আৰু আপোনালোকে এইবোৰ পোৱালি যিমান দানা দিয়ক লাগে, ঔষধ মেডিচিন দিয়ক, তথাপিও ৱেইট নলয়। যিটো ৱেইট ল'ব লাগিছিলে সেইটো ৱেইট নলয়, সৰু হৈ থাকিব। সেয়ে প্ৰথমতে আপোনালোকে চাব পোৱালিৰ কোৱালিটি, এ গ্ৰেডৰ পোৱালি দিছেনে নাই, মিউচিয়ৰ পোৱালি দিছেনে নাই। 2 নম্বৰ কাৰণ যিটো হৈছে, এইটো হৈছে বন্ধুসকল আপোনালোকৰ এণ্টিবায়'টিক। যদি মুৰ্গীবিলাকক বেছি পৰিমাণৰ এণ্টিবায়'টিক দি দিছে প্ৰথমতেই, আৰু বহুত দিন এণ্টিবায়'টিক দি আছে, তেতিয়াহ'লে মুৰ্গীবিলাকৰ যিটো গ্ৰ'থ এইটো কমি যাব আৰু মুৰ্গীবিলাক নষ্ট হৈ যাব। মুৰ্গীবিলাক ওজন নলয়, সৰু হৈ থাকিব। সেইটো এণ্টিবায়'টিক দিব লাগে এটা হিচাপত, আৰু এটা কোৰ্চ আছে, সেই কোৰ্চ মতে দিব লাগে এণ্টিবায়'টিক। আমাৰ চেনেলত আপলোড কৰা আছে এণ্টিবায়'টিক কেইদিন দিব লাগে, কি মতে দিব লাগে আপোনালোকে চাব পাৰে। আৰু বেছি দি দিলে মুৰ্গীবিলাক গ্ৰ'থত প্ৰব্লেম হৈ যাব। 3 নম্বৰ হৈছে বন্ধুসকল আপোনালোকৰ দানাটো ভাল ব্ৰেণ্ডৰ দিব লাগিব। আৰু দাদা জনোৱা মতে, দাদা কৈছে যে গডৰেজৰ দানা দিয়ে, তাত কোনো প্ৰব্লেম নাই। গডৰেজৰ দানা 1 নম্বৰ হয়,
তথাপিও মুৰ্গীবিলাক ৱেইট লোৱা নাই। কিন্তু তাৰ পৰা এটা কাৰণ হ'ব পাৰে, গডৰেজৰ দানা 1 নম্বৰ হয়, পূৰা ভাল, তথাপিও বোলে মুৰ্গীবিলাক ৱেইট লোৱা নাই। কিন্তু আপোনালোকে দানাটো ভালকৈ দিব, আৰু দানা দিয়াৰ এটা ছিষ্টেম আছে লোকেল মুৰ্গী বা সোণালী মুৰ্গীৰ ক্ষেত্ৰত। যদি আপোনালোকে ধৰক দানা আপোনালোকৰ মুৰ্গীয়ে একদিনত 10 কেজি দানা খায়, এই 10 কেজি দানা মুৰ্গীবিলাকক যদি মৰ্ণিং টাইমত উঠি কেনে ফিডাৰবিলাকত দি দিয়ে, চাব মুৰ্গীবিলাকে গোটেই দিন খাই থাকিব, কিন্তু সঠিক যিটো ৱেইট এইটো নলয় আৰু কষ্টিংটো বেছি হৈ যাব। সেয়ে বন্ধুসকল, দানা দিয়াৰ এটা কোৰ্চ আছে, আপোনালোকে দানাটো দিব মৰ্ণিং টাইমত দিব, যিটো চাব যে 2-3 ঘণ্টা মুৰ্গীয়ে কিমানখিনি দানা খায়, এই পৰিমাণত মৰ্ণিং টাইমত দিব দানা। তাৰপিছত 11টাৰ পৰা 12টা 12:30লৈকে আপোনালোকে মুৰ্গীবিলাকত খালী পেটত ৰাখিব। এইটো এটা কথা আছে, খালী পেটত ৰখাৰ কাৰণ, খালী পেটত ৰাখিব, তাৰপিছত আকৌ দানা দি দিব, আকৌ ৰাতি হোৱাৰ আগত 1 ঘণ্টা 1.5 ঘণ্টা খালী পেট ৰাখিব মুৰ্গীবিলাকত, পানী দি ৰাখিব, খালী পেট ৰাখিব, তাৰপিছত আকৌ মুৰ্গীবিলাকক দানা দি দিব। তেতিয়াহ'লে মুৰ্গীবিলাকৰ মানে গোটেইখিনি মুৰ্গীৰ ভোক লাগে, আৰু দানা দিয়াৰ লগে লগে মুৰ্গীবিলাক গোটেইখিনি আহি খায়, যাৰ ফলত ইহঁতৰ মানে গাত মানে প্ৰটিন যিটো থাকে, প্ৰটিন পাই যায়। নহ'লে কিছুমান মুৰ্গীয়ে ওপৰৰ দানাখিনি খাই দিয়ে, আৰু কিছুমান মুৰ্গীয়ে তলৰ গুড়া মানে যিটো প্ৰটিন নাথাকে এইবিলাক খায়। তাৰ ফলতো মুৰ্গীবিলাক মানে দানাৰ মেনেজমেণ্টৰ ওপৰতো মুৰ্গীবিলাকৰ ৱেইটত মানে প্ৰব্লেম দেখা পোৱা যায়। তাৰপিছত বন্ধুসকল, আপোনালোকে যদি মুৰ্গীবিলাকক সঠিকমতে লিভাৰ দিয়া নাই, লিভাৰ নিদিয়াৰ বাবে মুৰ্গীবিলাকৰ ৱেইট নলয়। আপোনালোকে লিভাৰ দিব লাগে মুৰ্গীবিলাকক, আৰু কেতিয়া কি পৰিমাণৰ লিভাৰ দিব লাগে আমাৰ চেনেলত অলৰেডি আপলোড আছে, আপোনালোকে ভিজিট কৰি কেনে চাব পাৰে যে কিমান পৰিমাণৰ লিভাৰ কেতিয়া কেতিয়া দিব লাগে। তাৰ পিছৰটো হৈছে বন্ধুসকল, আপোনালোকৰ মুৰ্গীৰ যিটো পেলু থাকিলে মুৰ্গীবিলাক ৱেইট নলয়। আপোনালোকে চাব, বহুতো ফাৰ্মত পেলু নোহোৱাকৈ মুৰ্গী পুহি দিয়ে, কিন্তু কিছুমান ফাৰ্মত সৰু থাকোঁতেই মুৰ্গীবিলাকৰ পেলু হৈ যায়। এই পেলু হৈ যায়, আপোনালোকে কেনেকৈ ধৰা পেলাব যে পেলু হৈছে মুৰ্গীবিলাক চাব, কিছুমান মুৰ্গী ডাঙৰ হৈ গৈছে, ধৰক 5-6টা মুৰ্গী ডাঙৰ হৈ গৈছে, আৰু 10-12টা মুৰ্গী সৰু হৈ আছে, মানে সৰু ডাঙৰ মিলোৱা আছে। তেতিয়া আপোনালোকে চাব যে মুৰ্গীবিলাকৰ পেলু হৈছে, পেলুৰ ঔষধটো দি দিব। আৰু যদি বেছি হৈ যায় পেলু, তেতিয়া চাব পায়খানাৰ লগত পেলু ওলাই গৈছে, তেতিয়া মানে তৎক্ষণাত পেলুৰ মেডিচিন দিব লাগিব। তো এইবিলাক কাৰণত মুৰ্গীবিলাকৰ যিটো গ্ৰ'থ, এই গ্ৰ'থটো প্ৰব্লেম হয়। তাৰ উপৰিও বন্ধুসকল, লোকেল মুৰ্গী আৰু সোণালী মুৰ্গীৰ ক্ষেত্ৰত ৰাতি নাইট টাইম যেতিয়া থাকে, আপোনালোকে ফাৰ্মখনত লাইট নিদিব, কাৰণ মুৰ্গীবিলাকৰ টোপনি যিটো এইটো অত্যন্ত ইম্পৰ্টেণ্ট। কাৰণ মানুহৰো টোপনি যাব লাগে, সেইমতে মুৰ্গীৰো টোপনি যাব লাগে। যদি মুৰ্গীবিলাক গোটেই দিন গোটেই ৰাতি খাই থাকে, তেতিয়াহ'লে চাব যে মুৰ্গীবিলাক টোপনি যোৱাৰ সময়ত এটাই আনটোক মানে দৌৰ মাৰি দিয়ে, আৰু খঙত এইটো উঠি কাজিয়া লাগি যায়। সিহঁতৰ যদি টোপনিটো প্ৰপাৰলি নহয়, তেতিয়াহ'লে সিহঁতৰ গ্ৰ'থত প্ৰব্লেম হ'ব। সেয়ে আপোনালোকে ৰাতি লাইটটো অফ কৰি ৰাখিব, আৰু মুৰ্গীবিলাকক মানে টোপনি যাবলৈ দিব। আপোনালোকে যদি আগত লাইট দি ৰাখিছে, তেতিয়াহ'লে চাব যে ৰাতি লাইট দি ৰাখিলে মানে লাইটটো অফ কৰি দিলে মুৰ্গীবিলাক অলপ হুলস্থুল দিয়ে, কিন্তু 1-2 দিন এনেকুৱা হুলস্থুল দিব, তাৰপিছত আৰু হুলস্থুল নিদিয়ে। আমাৰো ছেইম কণ্ডিশ্যন হৈছিলে, আমি লাইট এতিয়া নিদিওঁ, মানে যেতিয়া 25 দিন হৈছিলে তেতিয়াৰ পৰাই আমি লাইট অফ কৰি দিছোঁ। 25 দিনৰ পৰা লাইট আমি ফাৰ্মখনত নিদিওঁ, একদম টোটেলি নিদিওঁ লাইট দিলে মুৰ্গীবিলাক কাজিয়া কৰে, খুটাখুটি কৰে, আৰু গ্ৰ'থত প্ৰব্লেম হয়। সেয়ে লোকেল মুৰ্গী আৰু সোণালী মুৰ্গীৰ ক্ষেত্ৰত ৰাতি নাইট টাইমত লাইট দিব নালাগে। ৰাতি যে দানা খাব এইটো বেকাৰ যাব, আপোনাৰ ৱেইট নলয়, এইটো এনেই কষ্টিংটো FCRটো বৃদ্ধি পাব খালি। তো এনেকুৱা এইখিনি আছিলে ভিডিঅ'। বন্ধুসকল, আমি আমাৰ ভোজখোৱা চাপৰিত আমাৰ যিটো মেডিচিনৰ দোকান আছে, আৰু দানা পোৱালি সকলো ডিলাৰ দি আছে। আপোনালোকে মানে কেইদিনমান পিছৰ পৰা আপোনালোকে দানা পোৱালি চব আমাৰ পৰা পাব। আমি তেতিয়া ফোন নাম্বাৰ ডিছক্ৰিপশ্যনত দি দিম, আৰু কণ্টেক্ট কৰি আমাৰ পৰা এই পোৱালি দানা কি লাগে চব কালেক্ট কৰিব পাৰিব। তো এইখিনি আছিলে ভিডিঅ'। নেক্সট টাইমত আমি হাঁহৰ ওপৰত কথা পাতিম। তো যদি ভিডিঅ'টো ভাল লাগি থাকে, ভিডিঅ'খনত এটা লাইক কৰি দিব,
আৰু যদি কিবা কুৱেশ্যন থাকে কমেণ্ট কৰি দিব আৰু যদি চেনেলখনত নতুন আহিছে তেনেহ'লে প্লিজ আমাৰ চেনেলখন ছাবস্ক্ৰাইব কৰি নিজৰ কৰি ল'ব আৰু কোনোবাই যদি ফেচবুক পেজৰ পৰা চাই আছে তেনেহ'লে প্লিজ আপোনালোকে আমাৰ ফেচবুক পেজ যিটো সোণালী মুৰ্গী আছাম ব্লগ নামৰ পেজটো আছে এই পেজটো প্লিজ আপোনালোকে ফ'ল' কৰি ল'ব। ধন্যবাদ।